খবৰটো লৈ আহে গাঁৱলৈ, অলপ গাঁৱত বস্তুটো বিস্তাৰভাৱে আলোচনা কৰিব, মেল মিটিংবিলাকত, পঞ্চায়তৰ যদি কিবা মিটিং হয় তাত আলোচনা কৰিব, যাতে ইজনেও সুবিধাটো পায়। আমাৰ এই ককাসকল আহিছে, তেওঁলোক হয়তো ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত যাব নোৱাৰিব পাৰে, কিন্তু তেওঁলোকৰো খেতি কৰাৰ মাটি আছে বা খেতি কৰে, হয়নে নহয়? তেওঁলোকক আমি জনোৱাৰ আমাৰ দায়িত্ব। আমাৰ অফিচিয়েলি আমি এই প্ৰগ্ৰামটো আজি ইয়াতে লঞ্চ কৰি বা দেখাইছোঁ, কিন্তু এই PM কিষাণৰ কামটো আমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত হয়, আৰু আজি তাতো সেইটো পাতিছে, আমাৰ মিনিষ্টাৰ ছাৰ আহিছে, তাত সেইটো প্ৰস্তুতি ডাঙৰকৈ পতা হৈছে। আৰু সমগ্ৰ ভাৰততে আজি কিমানখিনি টকা ৰিলিজ কৰিব, কাৰ কাৰণে? কৃষকৰ কাৰণে। কৃষকসকলেই আমাৰ বেকবন, আমাৰ খেতি নহ'লে আমি থাকিব নোৱাৰোঁ। ত' মই সকলোকে অনুৰোধ কৰিছোঁ, ইয়াত যদি কোনোবা ব্যৱসায় কৰা মানুহ আছে, তেওঁলোকৰ ঘৰত দেউতা মা খেতি কৰা মানুহ আছে, মাটি আছে, সুবিধাটো আপোনালোকে গ্ৰহণ কৰক। কিমান ইনষ্টলমেণ্ট দি আছে? বছৰেকত 3টাকৈ ইনষ্টলমেণ্ট 6000 টকা পায়, হয়নে নহয়? বহুত বেছি আমি নক'ব, আমাৰ নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে অলপ এইটো ভিডিঅ'টো চলা নাই, কিন্তু খুব ধুনীয়া কথা এটা কৈ আছে, আৰু মোদীৰ ভাষণ শুনি এনেও ভালেই লাগে। তেওঁ যথেষ্টখিনি আমাৰ গ্ৰাউণ্ডৰ পৰা কথাখিনি কয়, তলৰ পৰা কয়। গোটেই কৃষকৰ কাৰণেও বহুত কাম কৰি আছে, বহুত সুবিধা দিছে। আমি খালি সুবিধাখিনি ল'ব লাগে আৰু লৈ আমাৰ নিজৰ খেতিখিনি আমি আগবঢ়াই লৈ যাব লাগে। এইখিনিকে কৈ আজি আমাৰ এই যিটো অনুষ্ঠান আমি ইয়াতে সামৰণি মাৰিছোঁ, কিন্তু আপোনালোক উঠি নাযাব, পঢ়ি থাকিব, আমাৰ ভিডিঅ'টো চলি আছে, আৰু আপোনালোকৰ কাৰণে অকণমান লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে। খাই পিনে যিসকল গাড়ীত আহিছে, গাড়ী দি আপোনালোকক খোৱাৰ ব্যৱস্থা কৰিব। ঠিক আছে, ধন্যবাদ।